আজি বৰপেটাত বিকাশৰ 12টা দিন কাৰ্যসূচীত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। আমি বিকাশৰ ৰাজনীতি কৰিছো, বিকাশৰ ৰাজনীতি কৰি যাম। আমাৰ লগত অসমৰ বিকাশ বিচৰা, উন্নয়ন বিচৰা ৰাইজ আছে। এচাম মানুহ আমাৰ বিপক্ষে আছে। সেইসকলে কোন ঐক্যত থাকে, কোন পাৰ্টিত থাকে আমাৰ ক'বলগীয়া নাই। মানুহ সেইকেইটাই, লগ হৈ থাকিলেও সেইকেইটাই, লগ হৈ নাথাকিলেও সেইকেইটাই। ইপিনে সোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাহিৰে কংগ্ৰেছ দলৰ আন নেতাসকলৰ ফেন ক্লাব বন্ধ কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ দলত গান্ধী পৰিয়ালৰ একনায়কত্ববাদ আগৰ পৰাই আছে। গান্ধী পৰিয়ালক বাদ দি বাকীসকলৰ কোনো অধিকাৰেই নাই। এয়া কংগ্ৰেছৰ পৰম্পৰাই। আনহাতে প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ আহোঁতে পেলেষ্টাইন লিখা বেগ লৈ অহাৰ প্ৰসংগত মন্ত্ৰীগৰাকীৰ মন্তব্য। আমাৰ সনাতনী সাংস্কৃতিক বিশ্বাস কৰা মানুহৰ যিটো অৱস্থা হৈছে, সেই অৱস্থাৰ পক্ষত কংগ্ৰেছ দলে এষাৰো মাত মতা নাই। কিন্তু ভাৰতৰ সংসদলৈ আহোঁতে পেলেষ্টাইন লিখা থকা বেগ লৈ অহাটোৱে লাজ লগা কথা। তাতোকৈ লাজ লগা কথা, পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে এই কামটোক প্ৰশংসা কৰিছে। বাংলাদেশত লাখ লাখ হিন্দু মানুহৰ বিপদ হৈছে, কিন্তু কংগ্ৰেছে এষাৰো মাত মতা নাই। ইপিনে বিজেপিৰ বৰপেটা জিলা কাৰ্যালয়ত অনুষ্ঠিত বিশেষ দলীয় সভা এখনতো অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই সভাতে বৰপেটা ব্লক কংগ্ৰেছৰ সভাপতি ডিজু শৰ্মাই অৰ্ধশতাধিক সতীৰ্থ সহ বিজেপিত যোগদান কৰে। কংগ্ৰেছৰ নেতাকৰ্মীসকলক আদৰণি জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজিৰ দিনত ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা কৰা কোনো লোকেই কংগ্ৰেছত থকাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰে। টাউন মণ্ডলৰ ব্লক সভাপতি ডিজু শৰ্মাৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক যুৱক যুৱতী বা ব্যক্তি আমাৰ ইয়াত যোগদান কৰিছে। আমি তেখেতসকলক আদৰি লৈছোঁ আৰু আমাৰ দললৈকে তেখেতসকলৰ আগমনে আমাৰ দলটোকো শক্তিশালী কৰিব আৰু তেখেতসকলকো ৰাষ্ট্ৰৰ সেৱাত কাম কৰাৰ সৌভাগ্য দিব। গতিকে মই তেখেতসকলক দললৈ স্বাগতম জনাইছোঁ। চাওক, আজিৰ তাৰিখত কোনো ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা কৰা মানুহে কংগ্ৰেছ দলত থাকিব নোৱাৰে, কাৰণ কংগ্ৰেছ দলত থকাৰ পৰিৱেশেই নাই। আজিও যদি আপোনালোকে চায় যে ভাৰতবৰ্ষৰ ওচৰৰে বাংলাদেশ এখন ৰাষ্ট্ৰ, য'ত আমাৰ সনাতনী সংস্কৃতিৰ মানুহে যথেষ্ট কষ্টত আছে, হিন্দু মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এবাৰো কংগ্ৰেছ দলৰ কোনো নেতাই এষাৰো মাত মতা নাই। তাৰ বিপৰীতে প্ৰিয়ংকা গান্ধী আজি পেলেষ্টাইনৰ বেগ লৈ তেওঁলোকে সংসদ ভৱনত সোমাইছে। গতিকে যি মানুহে সিমানখন ৰাষ্ট্ৰখনৰ প্ৰতি শ্ৰদ্ধা নাই আৰু প্ৰিয়ংকা গান্ধীৰ পেলেষ্টাইনী বেগটোক লৈ পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে কমেণ্টছ দিছে, গতিকে বুজা যায় যে কংগ্ৰেছ দল কি পৰ্যায়ত আছে। এই ধৰণৰ দল এটাত কেনেকৈ ৰাষ্ট্ৰবাদী মানুহ থাকিব? সেইকাৰণে কোনো ৰাষ্ট্ৰৰ হিতৈষী মানুহ তাত থাকিব নোৱাৰে। সকলো মানুহ এতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ অহা আৰম্ভ হৈছে। এতিয়া যিটো পৰিৱেশ হৈছে, কংগ্ৰেছে এচাম মানুহক বাদ দি বাকী কোনো মানুহে তেওঁলোকৰ লগত নাথাকিব। যিসকল ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মানুহ, সকলো মানুহ কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। গতিকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ নথকা কিছু মানুহতো প্ৰত্যেক ৰাষ্ট্ৰতে থাকে। সেনেকুৱা ৰাষ্ট্ৰ সমৰ্পণ নথকা মানুহ এচাম কংগ্ৰেছত থাকিব পাৰে। তাক বাদ দি কোনো মানুহ কংগ্ৰেছত থাকিব বুলি মই নাভাবোঁ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে এচাম মানুহ আছে যিয়ে ৰাষ্ট্ৰৰ সমৰ্পণক বিশ্বাস নকৰে। সেইচাম মানুহ কংগ্ৰেছত থাকে, ৰাইজৰ দলত থাকে, CPM-ত থাকে, AJP-ত থাকে। আমাৰ কি পাৰ্থক্য আছে? আমাৰ কাৰণে সেই এচামেই মানুহ। চৰু এটাই ক'ত কিমানটা থাকে সেইটো আমি ক'বলগীয়া নাই। ভাগ ভাগ হৈ থাকিব পাৰে, লগ হৈ থাকিব। যি নকৰিলেও আমাৰ লক্ষ্যত আমি উপনীত হ'ম। মই কাৰো নাম ধৰি একো কথা ক'বলৈ নাযাওঁ, কিন্তু অসমত এচামেই মানুহ আছে যিনে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয়, তেওঁলোক আমাৰ বিপক্ষে থিয় হয়। সেইচাম মানুহ AJPৰ লগত থাকে, ৰাইজৰ দলৰ লগত থাকে, কংগ্ৰেছৰ লগত থাকে, CPM-ৰ লগত থাকে। আমাৰ ক'বলগীয়া নাই, তেওঁ য'তে থাকে তাতে থাকক, আমাৰ ক'বলগীয়া নাই। য'ত তেওঁলোকে মিটিং কৰিবলৈ যায় দেখা পাইছে, তেওঁলোকৰ পেলেষ্টাইনী বেগক কোনে মানে মান্যতা দিয়ে সেইটোও দেখা পাইছে। গতিকে তেওঁলোক যে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত নহয় সেইটো ওলাই পৰে। জাতীয়তাবাদৰ কথা যদি ক'ব লাগে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে ক'ব। প্ৰকৃত জাতিটোৰ যদি উদ্ধাৰৰ কাম কৰিছে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। নিৰ্বাচন
আমি আশা ৰাখিছোঁ যে জানুৱাৰী শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ'ব বুলি আশা ৰাখিছোঁ। যিয়ে নহওক, যেতিয়াই নহওক কিয়, আমি এইবাৰ বিপুল ভোটত বিজয়ী হ'ম আৰু চাৰিওফালে বিজয়ী হ'ম। অসমৰ চুকে কোণে চাৰিওফালে আমাৰ বিজয় হ'ব। তাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, আমাৰ দলৰ কাম চলি আছে। এইবাৰ পঞ্চায়তৰ যিখন আইন সেইটো সংশোধনী হৈছে, গতিকে গাঁও পঞ্চায়ত কোনো দলীয় প্ৰতীক নাথাকিব, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতীক থাকিব। গতিকে গাঁও পঞ্চায়তত কোনো দলীয় প্ৰতীক নাথাকে।